কৃষকৰ পেটৰ ভাত দিয়ক, কৃষকৰ কথা শুনিবলৈ চৰকাৰ প্ৰশাসনৰ লোক ওলাই আহক। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কৃষকসকলে বিভিন্ন প্ৰান্তৰ পৰা ক্ৰয় কৰি অনা ধানৰ বীজৰ পৰা কেৱল পতান লাভ কৰি মূৰে কপালে হাত দিবলগীয়া হৈছিল। এই সন্দৰ্ভত চক্ৰ বিষয়াৰ জৰিয়তে জিলা আয়ুক্তক লিখিত আবেদন কৰিছিল বৰক্ষেত্ৰীৰ কৃষকসকলে। আজি কৃষক প্ৰতিনিধিসকলে বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰৰ কাৰ্যালয়লৈ আহি চক্ৰ বিষয়াৰ লগতে কোনো প্ৰতিনিধি আগুৱাই অহা নেদেখি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। চৰকাৰ প্ৰশাসন হাই হাই কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিয়ক আদি শ্লোগানেৰে উত্তাল প্ৰতিবাদ কৰি তোলে বৰক্ষেত্ৰীৰ আকাশবতা। উল্লেখ্য যে বৰক্ষেত্ৰী আঞ্চলিক কৃষক সভাৰ উদ্যোগত অৱস্থান ধৰ্মঘট কৰি পিছত পদপথৰে সমদল বাহিৰ কৰি বৰক্ষেত্ৰীৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়লৈ গৈ চক্ৰ বিষয়াৰ লগতে কাৰ্যালয়ৰ কোনো প্ৰতিনিধি আগুৱাই নহাত ক্ষোভ প্ৰকাশ কৰে শ্ৰমিকসকলে। আৰু আমি জবাব বিচাৰিম, কাৰণ আমি সেইদিনাখনেই আপোনালোকৰ আবেদন পত্ৰসমূহ ইয়াতে জমা দিছিল আৰু তেওঁলোকে সেই আবেদন পত্ৰ যে পাইছে আৰু তেওঁলোকে যে সেই আবেদন পত্ৰ প্ৰেৰণ কৰিছে সেই কথাও আমাক চিঠি যোগে জনাইছিল। চিল মোহৰ মাৰি প্ৰশাসনৰ ফালৰ পৰা সেই কথা জনাইছিল আৰু আমি আশা কৰিছিলোঁ তেওঁলোকে এই সময়ত তেওঁলোকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষসকলৰ সৈতে ঊৰ্ধ্ব কৰ্তৃপক্ষসমূহৰ সৈতে ডিচিৰ সৈতে ডিচিয়ে কৃষি বিভাগৰ সৈতে সকলোৰে লগত কথা বতৰা পাতি আজি আমাক সুদুত্তৰ দিব। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয় যে ইয়াত এতিয়ালৈকে প্ৰশাসনৰ ফালৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা চক্ৰ বিষয়া নিজেতো উপস্থিত নাই, কোনো এজন মানুহ ইয়াত উপস্থিত আহিবলৈ সাহস কৰে। আমি এই কথাত ধিক্কাৰ জনাইছো। আমি কিয় নাই কৃষকৰ বিননি শুনিবলৈ, কিয় প্ৰশাসন নাই? চক্ৰ বিষয়াৰ কাৰ্যালয় বৰক্ষেত্ৰী এভিনিউ চাৰ্কুল, এয়া বৰক্ষেত্ৰী ৰাইজ নহয় নেকি? বৰক্ষেত্ৰী ৰাইজৰ কথা শুনিবলৈ কিয় আহৰি নাই প্ৰশাসনৰ? আমি সেই জবাব বিচাৰিছো। আচলতে তেওঁলোকে পলায়ন কৰিছে, এই কথাটো স্পষ্ট হৈ পৰিছে। নহলে ইমান দেৰি কৰে নেকি? কিয় তেওঁলোক নাই? আমি এই পলায়নবাদী চৰিত্ৰ কোনো কাৰণতে আমি সমৰ্থন নকৰো। আমি এক কঠোৰ ভাষাৰে ধিক্কাৰ জনাইছো। আমি তেওঁলোকক আহ্বান জনাব বিচাৰিছো যে প্ৰশাসনৰ ফালৰ পৰা ইয়াত উপস্থিত হওক, কৃষকসকলৰ সন্মুখত তেওঁলোকে সুদুত্তৰ দিয়ক। তেওঁলোকে কি কথা ক'ব বিচাৰিছে, কি ধৰণৰ পদক্ষেপ লৈছে যোৱাটো সময়ত সেই কথা তেওঁলোকে জনাওক। আমি এই সম্পৰ্কত আৰু বিতংভাৱে আৰু অলপ ব্যাখ্যা কৰিবলৈ আমাৰ কৃষি শ্ৰমিক ইউনিয়নৰ সম্পাদক নয়ন ভূঞা আছে, তেখেতক ক'বলৈ অনুৰোধ জনাইছো। ক্ষতিগ্ৰস্ত কৃষক বন্ধুসকল, নলবাৰীৰ পৰা পিংকুমণি ৰায় চৌধুৰীৰ প্ৰতিবেদন, মাই নিউজ এনি। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকক বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।